নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম তোমালোক প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেন্ট গাইড ইউটিউব চেনেললৈ আজি তোমালোকৰ কাৰণে এটা বিশেষ সিৰিজ লৈ আহিছো এই সিৰিজটোত আমি 5টা এমসিকিউ 5 মিনিটত ডিসকাস কৰিম আৰু এই এমসিকিউ সমূহ তোমালোকৰ আগৰ যিবিলাক প্ৰশ্ন কাকত এইচএসএলসিৰ প্ৰশ্ন কাকতত অলৰেডি আহি গৈছে তো গটিকে দেৰি নকৰি আমি ভিডিওটো স্টাৰ্ট কৰো তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা ইয়াতে প্ৰথম প্ৰশ্নটোত কি কৈছে যে দুটা নিউৰনৰ মাজৰ অংশ কি বোলে দুটা নিউৰনৰ মাজৰ অংশখিনি কি কয় চোৱা দুবাৰ আহিছে 2014 বৰ্ষটো আহিছে আৰু 2023 বৰ্ষটো আহিছে গটিকে তোমালোকে চোৱা কিমান ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াতে অপচন কেটা চোৱা কি দিছে ডেনড্ৰাইট সাইনেপছ এক্সন আৰু প্ৰেৰণা তোমালোকে মনতে ভাবি লোৱা উত্তৰটো মই তোমালোকক আলোচনা কৰি পেলাই দেখাই দি আছো এতিয়া চোৱা তোমালোকে প্ৰত্যেককে জানা নিউৰনৰ কথা হয়নে তো নিউৰন দেখিবলৈ এইটো এটা নিউৰন হয়নে এয়া দুটা নিউৰনৰ ইয়াতে ডায়াগ্ৰাম দিয়া আছে ছবি দিয়া আছে তো এই নিউৰনটো আৰু এই নিউৰনটোৰ মাজৰ অংশ হৈছে এইখিনি তো মাজৰ এই খালি ঠাইখিনি কি কয় প্ৰত্যেককে মনত ৰাখিবা সেইখিনি কয় সাইনেপছ আৰু লগতে ইয়াৰ লগতে তোমালোকে নিউৰনৰ চিত্ৰটো ভালদৰে প্ৰেক্টিস কৰিবা এইটো তোমালোকৰ আগতে বহুতবাৰ সুধিছে আৰু হুধা সম্ভাৱনাও আছে গটিকে নিউৰনৰ ডায়াগ্ৰামটো ভালদৰে তোমালোকে প্ৰেক্টিস কৰিবা কোনটো অংশ কি কয় এইখিনি মনত ৰাখিব লাগিব দ্বিতীয় প্ৰশ্নটোত কি সুধিছে তোমালোকক তলৰ কোনবিধ ৰোগ থাইৰয়েড হৰমন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয় তো ইয়াতে চাৰিটা বেমাৰ দিছে এই বেমাৰ চাৰিটাৰ কোনবিধ বেমাৰ আমাৰ থাইৰয়েড হৰমনটো কমকে সিক্ৰেট অৰ্থাৎ কমকে নিখৰণ হলে হয় ক্ষৰিত মানে নিখৰণ ঠিক আছে এতিয়া তাৰে আগতে জানিব লাগিব আমি থাইৰয়েড হৰমন কি হয় থাইৰয়েড হৰমন কোনে ৰিলিজ কৰে অৰ্থাৎ কোনে নিখৰণ কৰে তো এতিয়া যদি চোৱা এই চিত্ৰটো চোৱা এই ডায়াগ্ৰামটো চোৱা ইয়াতে আমাৰ ডিঙিৰ এইখিনি জায়গাত থাকে থাইৰয়েড গ্ল্যান্ড অৰ্থাৎ গ্ৰন্থি থাইৰয়েড গ্ৰন্থি ঠিক আছে থাইৰয়েড গ্ৰন্থি এইটো যে ছবিটো দেখিছা এইটো হৈছে থাইৰয়েড গ্ৰন্থিৰ ছবি ঠিক আছে তো এই থাইৰয়েড গ্ৰন্থিটো এটা হৰমন নিখৰণ কৰে এই হৰমন বিধৰ নাম হৈছে থাইৰয়েড হৰমন যেতিয়া এই হৰমনবিধ আমাৰ উপযুক্ত পৰিমাণত অৰ্থাৎ যিখিনি আমাৰ দেহত লাগে সেইখিনি পৰিমাণত যদি সিক্ৰেশন মানে নিখৰণ নহয় তেনেহলে আমাৰ এটা বেমাৰৰ সৃষ্টি হয় সেই বেমাৰ বিধক কয় কি কব ইয়াতে চোৱা চাৰিটা অপচন দিয়া আছে বেৰি গৰল ডায়াবেটিস কটিয়া লগা তো সেই বেমাৰটো হৈছে গৰল অপচন বি ঠিক আছে এইটো হৈছে বেমাৰ নেক্সট এটো বেৰিৰ ওপৰত নেক্সট ইয়াৰ কোৱেশ্চন হ'ব পাৰে বেৰি বেমাৰটো কেতিয়া হয় যেতিয়া আমাৰ শৰীৰত এবিধ ভিটামিনৰ ডেফিচিয়েন্সি হয় ডেফিচিয়েন্সি মানে আমাক যিমানখিনি লাগে সিমানখিনি নাথাকে অৰ্থাৎ অভাৱ হয় যেতিয়া ভিটামিন বিৰ অভাৱ হয় যেতিয়া আমাৰ শৰীৰত ভিটামিন বিৰ অভাৱ হয় তেতিয়া এই বেৰি নামৰ বেমাৰবিধ হয় ঠিক আছে আৰু ডায়াবেটিসৰ কথাটো মই কৈ আছো ইয়াতে আৰু এটা এমসিকিউ আছে তাত আমি একেলগে এইখিনি কথা আলোচনা কৰিম এতিয়া নেক্সট তৃতীয় প্ৰশ্নটো চোৱা আমাৰ লালতিত থকা উৎসেচক বিধক কি বোলা হয় এটো কেতিয়া আহিছে 2019 বৰ্ষত আহিছে আমাৰ লালতিত অৰ্থাৎ তোমালোকে যে খাদ্য খোৱা এই খাদ্যখিনি কিছু সময় চবোৱা পিছত তাত কি হয় তাত লালতি নিখৰণ হয় আমাৰ মুখত লালতি নিখৰণ হয় তো সেই লালতিত এবিধ এনজাইম থাকে এনজাইমৰ অসমীয়াটো উৎসেচক সেই উৎসেচকটোৰ নাম হৈছে এমাইলেজ লালতিত থকা এনজাইম নাইবা উৎসেচকটোৰ নাম হৈছে এমাইলেজৰ কাম কি সুধিব পাৰে সেলাইভাৰী এমাইলেজ বুলি কোৱা হয় এই সেলাইভাৰী এমাইলেজৰ কাম হৈছে আমাৰ খাদ্যত কি থাকে আমাৰ খাদ্যত বিভিন্ন উপাদান থাকে তাৰে এবিধ উপাদান হৈছে কাৰ্বোহাইড্ৰেট তো কাৰ্বোহাইড্ৰেটত কি থাকে স্টাৰ্চ থাকে তো সেই স্টাৰ্চখিনি কি কৰে এই সেলাইভাৰী এমাইলেজ নামৰ এনজাইমটোৱে ভাঙি দিয়াত সহায় কৰে অৰ্থাৎ ব্ৰেকডাউন কৰাত সহায় কৰে এতিয়া নেক্সট কুৱেশ্চন তোমালোকক কৈছে যে
ভোক আৰু পিয়া লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল অৰ্থাৎ তোমালোকৰ ভোক লাগে পিয়া লাগে হয়নে আমাৰ যে ভোক লাগে পিয়া লাগে এইটো কোনে কন্ট্ৰোল কৰে কোনে এই বস্তুটো তোমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে তো তাৰ কাৰণে জানিব লাগিব আমি ব্ৰেইনৰ অংশখিনি তো ইয়াতে ব্ৰেইনটো চোৱা ভালকৈ চোৱা ইয়াতে এইটো হৈছে হিউমেন ব্ৰেইন তো হিউমেন ব্ৰেইনত আমি কি পাইছিলোঁ তিনিটা অংশ পাইছিলোঁ হয়নে এটা হৈছে প্ৰমস্তিষ্ক বা ফৰব্ৰেইন তাৰপাছত হৈছে মধ্য মস্তিষ্ক নাইবা মিড ব্ৰেইন নাইবা একদম পিছফালৰ অংশটোক কয় আমাৰ পশ্চাৎ মস্তিষ্ক নাইবা হাইণ্ড ব্ৰেইন ঠিক আছে মই ইংলিছ অসমীয়া দুইটাই কৈছোঁ তো এতিয়া অৰ্থাৎ ফৰব্ৰেইন নাইবা প্ৰমস্তিষ্কৰ এই তলৰ অংশটো চোৱা ইয়াতে এইখিনি দেখিছেনে এইটো কি হয় এইটোৰ নাম হৈছে হাইপোথেলামাছ তো হাইপোথেলামাছে কি কৰে আমাৰ যে ভোক আৰু পিয়া লাগে এইটো নিয়ন্ত্ৰণ কৰে ঠিক আছে আমি যে গম পাওঁ আমাৰ ভোক লগা পিয়া লগা সেই বস্তুখিনি আমাৰ এই হাইপোথেলামাছ নামৰ গ্ৰন্থিটোৱে আমাৰ মানে কি কৰে নিয়ন্ত্ৰণ কৰি ৰাখে ঠিক আছে আৰু এই হাইপোথেলামাছৰ তলতে আন এটা গ্ৰন্থি থাকে যিটোৰ নাম হৈছে পিটুইটাৰী গ্ৰন্থি তোমালোকে পাইছা পিটুইটাৰী গ্ৰন্থি এইটো দেখিবলৈ কেনেকুৱা এনেকৈ থাকে এনেকুৱাকৈ পিটুইটাৰী গ্ৰন্থি এটা থাকে তো সেইটোৰ কথাও সুধি দিব পাৰে সেইটো তোমালোকে ভালদৰে চাবা এইবাৰ আমি নেক্সট একেবাৰে শেষৰ প্ৰশ্নটোলৈকে আহিছোঁ শেষৰ প্ৰশ্নটোত দিছে যে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা আগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে এইটো আহিছে 2018 বৰ্ষত চোৱা তেজত চেনিৰ মাত্ৰা অৰ্থাৎ চোৱা যে তেজত চেনিৰ মাত্ৰা নিঃসৰণ কৰি থকাত সহায় কৰা চেনি মানে কি বুজাইছে চেনি মানে ইয়াতে গ্লুকোজ বুজাইছে গ্লুকোজ অৰ্থাৎ আমাৰ তেজত কি থাকে চেনি অৰ্থাৎ গ্লুকোজ থাকে হয়নে এই গ্লুকোজৰ পৰিমাণটো কি হয় নিয়ন্ত্ৰণত থাকে এই গ্লুকোজৰ পৰিমাণটো বা চেনিৰ পৰিমাণটো এটা নিয়ন্ত্ৰণ কৰি ৰাখে সেইটো কোনে নিয়ন্ত্ৰণ কৰে তাৰ কাৰণে এবিধ হৰম'ন আছে সেই হৰম'নবিধৰ নাম হৈছে ইনচুলিন আমাৰ শৰীৰত কি হয় আমাৰ শৰীৰত যদি তোমালোকে চোৱা এই কিডনিৰ ওচৰত এইটো চাই ৰঙাকে বিনৰ নিচিনাকে যে দেখিছা এইটো কিডনি আৰু এই কিডনিৰ পৰা এনেকে ওলাইছে চোৱা এইটোক কয় তোমাৰ আগ্নাশয় গ্ৰন্থি নাইবা ইংলিছত কয় পেনক্ৰিয়াছ ইয়াতে ডাঙৰকে তোমাৰ জুম কৰি দেখুৱা আছে এইখিনি বস্তুৱে ইয়াতে ডাঙৰকে জুম কৰি দেখুৱা আছে ইয়াতে এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইটো পেনক্ৰিয়াছ তো এই পেনক্ৰিয়াছটো কি কৈছোঁ মই আগ্নাশয় গ্ৰন্থি তো পেনক্ৰিয়াছৰ কাম কি পেনক্ৰিয়াছে কি কৰে ইনচুলিন নামৰ এটা হৰম'ন নিঃসৰণ কৰে পেনক্ৰিয়াছে ইনচুলিন নামৰ হৰম'ন এবিধ নিঃসৰণ কৰে এই ইনচুলিন হৰম'নবিধে কি কৰে আমাৰ শৰীৰত গ্লুকোজৰ পৰিমাণ অৰ্থাৎ চেনিৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰি ৰাখে ঠিক আছে এতিয়া যোনবিলাক মানুহৰ ডায়েবেটিছ হয় তেওঁলোকৰ কি হয় তেওঁলোকৰ এতিয়া চোৱা প্ৰতিবিধ হৰম'নৰে কি হয় যদি আমাৰ শৰীৰত বিভিন্ন গ্ৰন্থি আছে আৰু সব গ্ৰন্থিয়ে বেলেগ বেলেগ হৰম'ন নিঃসৰণ কৰে কিবা কাৰণত যদি সেই হৰম'নৰ কমকৈ নিঃসৰণ হৈছে নাইবা বেছিকৈ নিঃসৰণ হৈছে তেতিয়া আমাৰ শৰীৰত বিভিন্ন বেমাৰৰ সৃষ্টি হয় ঠিক একেধৰণে এই যিবিধ ইনচুলিন হৰম'ন আছে ইনচুলিন হৰম'নবিধ যেতিয়া আমাক যিমানখিনি লাগে যদি তাতকৈ সিমানখিনি যদি নিঃসৰণ নহয় যদি ইনচুলিনৰ অভাৱ হয় তেতিয়া কি হ'ব এতিয়া ইনচুলিন হৰম'নবিধে কি কৰে চেনি অৰ্থাৎ গ্লুকোজক নিয়ন্ত্ৰণ কৰে গ্লুকোজৰ পৰিমাণ কমাই ৰাখে এতিয়া যদি ইনচুলিন হৰম'নবিধ নাথাকে বা কমকৈ নিঃসৰণ হয় তেতিয়া কি হ'ব আমাৰ শৰীৰত গ্লুকোজ অৰ্থাৎ চেনিৰ পৰিমাণ বাঢ়ি যাব যেতিয়া আমাৰ শৰীৰত চেনিৰ পৰিমাণ বাঢ়ি যাব তেতিয়া আমাৰ কি হ'ব ডায়েবেটিছ হ'ব অৰ্থাৎ সুগাৰ হ'ব সেইকাৰণে সুগাৰ হোৱা মানুহ কি কৰে ইনচুলিনৰ বেজি দিয়া হয় ইনচুলিনৰ কি কৰা হয় বাহিৰৰ পৰা ইনচুলিনৰ ইনজেকশ্যন দিয়া হয় যাতে ইনচুলিন হৰম'নটো পায় আৰু কি কৰে আমাৰ শৰীৰে যাতে আমাৰ অতিৰিক্ত চেনি বা গ্লুকোজখিনিক তেতিয়া ভাঙি দিব পাৰে আৰু তেতিয়া ডায়েবেটিছটো অকণমান সুগাৰটো কমি থাকে
তো এইখিনিয়ে আছিলে ইনসুলিনৰ কথা তো ইয়াতে এতিয়া শুদ্ধ অপচন হ'ব ইনসুলিন ঠিক আছে বাকি থাইৰক্সিন তোমাৰ কোনে নিখৰণ কৰে থাইৰয়েড হৰমনে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টিত এই টোটাল 5টা কোৱেশ্চন যিকেটা আমাৰ আগৰ বৰ্ষত সুধি গৈছে তো গটিকে তোমালোকে চাই থাকিবা এনেকুৱা আমি বহুতো ভিডিঅ' লৈ আহিম প্ৰতিটো চেপ্টাৰৰ পৰা এনেকুৱাকে ভিডিঅ' লৈ আহিম আৰু তোমালোকে চাই থাকিবা লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো দবাই দিবা যাতে আমাৰ নতুন নতুন ভিডিঅ'বিলাক তোমালোকে পাই থাকা ঠিক আছে ধন্যবাদ